हेलो हाय नमस्कार फ्रेंड की खबर সকলে ভালনে এয়া আজি দেওবাৰৰ খানা কি তাকে ভাবিছো শেয়াৰ কৰো অকল দেওবাৰৰ খানা বুলি নহয় অকমান ভিডিও আপোনালোকৰ লগত শেয়াৰ কৰোৱে আৰু এয়া আজি দেওবাৰ হলে অকমান স্পেচিয়েল নহয় জানো এয়া দেখিছেনে ভাত অকমান বাঢ়ি লৈছো লগতে এয়া মোৰ ভাল পোৱা বস্তু পেটু ভাজি মোৰ মানুহজনে আকৌ পেটু সেট নাখায় বেয়া পায় ইমান ধুনীয়া বস্তু কোনোবাই বেয়া পায় বাৰু আৰু এয়া মাছৰ তৰকাৰী এয়া কি জানেনে নাই আলু বিলাহী মটৰৰ সৈতে বনাইছো এই যে পাতলকৈ এখন তৰকাৰী আৰু এয়া স্পেচিয়েল বন্ধাকবি ঘণ্ট এয়া মোৰ এয়া মানুহজনৰ ভাতকেইটা বাঢ়ি ললো ছোৱালীজনী খাই শুলে এয়া ছোৱালীজনী শুই আছে ঠিক আছে চাই থাকিব ভিডিওটো ফালে ওলাই যাম আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিম হাই ফ্ৰেণ্ড এতিয়া যাবলৈ ওলাইছোঁ ঘৰৰ পৰা ৰেডি হৈছোঁ চাই থাকিব এয়া স্কুটিখন উলিয়াইছে এই যে মিষ্টাৰ এদিকে তাকাও এদিকে চাও এই যে হাই কৰি দিয়া হাই ঠিক আছে চাই থাকিব ভিডিঅ'টো তো ফ্ৰেণ্ড এয়া আমি যাবলৈ ওলাইছোঁ ঠিক আছে গৈ আছোঁ তাৰপিছত ভিডিঅ' কৰি আছোঁ অকণমান মানে আমাৰ ঘৰ অকণমান যাব লাগে এয়া হৈছে আমাৰ গান্ধী মৈদাম এতিয়া মন্দিৰ আছে এইটো হৈছে শনি মন্দিৰ আজি দোকান বজাৰবিলাক অলপ বন্ধ oke saya lihat nih baca ini kalau apa baik কি করে কালি ভিডিওটো শেষ কৰা নহ'লে আজি হৈছে পিছদিনা ৰাতিপুৱা কালি নতুনকৈ বঙাইগাঁৱৰ আমাৰ সেই ছাইটটোত খুলিছে এখন মল মানে আমি যিখিনি থাকোঁ সেইখিনিৰ পৰা অকণমান যাব লাগে তো সেই মললৈ গ'লোঁ গৈ পেলাই অকণমান চাই আহিলোঁ আৰু মানুহজনে কিবা এটা কিনিলে আৰু ছোৱালীজনীলৈও কিবা এটা কিনিলোঁ মই একো লোৱা নাই দৰকাৰী বস্তু মানে কিনি পেলাই তাৰপিছত ননন্দী ঘৰত সোমালোঁ সোমাই ৰাস্তাত কিবা এটা খাই ঘৰলৈ আহিলোঁ 9টাই বাজি গ'ল আৰু ভিডিঅ'টো নকৰিলোঁ এতিয়া ৰাতিপুৱা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো শেষ কৰিব লাগিব এয়া ৰাতিপুৱা কি জানে কালি গাখীৰ আছিলে অকণমান আৰু কাষ্টাৰ্ড আছিলে কাষ্টাৰ্ড বনাম এয়া আপেল অকণমান আৰু বেটনা আৰু কল কাটি লৈছোঁ কাষ্টাৰ্ড বনাব বাৰু সকলোৱে জানে তথাপিতো অকণমান শ্বেয়াৰ কৰিছোঁ আৰু এয়া গাখীৰখিনি দেখিছেনে এপোৱা গাখীৰ আছে ইয়াতে মই চেনি মিঠা সোৱাদ অনুসৰি দি দিছোঁ মিঠাটো খুব বেছি দিলেও ভাল নালাগে যে এইখিনি এতিয়া বনাম তাৰপিছত আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু এইবিলাক মই ৰাতিপুৱাই কৰি পেলাওঁ বনাই পেলাওঁ এইফালে দালি উতলি আছে এইফালে বেঙেনা আলু পিটিকা কৰি মানুহজনে খাই যাব তেওঁ যিহেতুকে 10টাত যায়গৈ ঘৰৰ পৰা ওলাই গতিকে ভাতকেইটাই খাই যায় তেওঁ ভাতেই খাই ভাল পায় তো এইখিনি অকণমান উতলিবলৈ দিম গাখীৰখিনি ধুনীয়াকৈ উতলি গৈছে তাৰপিছত কাষ্টাৰ্ডখিনিও মই এইফালে গুলি লৈছোঁ অকণমান গাখীৰত গুলি ল'ব লাগে যে নহ'লে গোটা বন্ধি যায় খুব সোনকালে এনেকৈ তাৰপিছত এতিয়া গাখীৰখিনি উতলিছে চেনিটো গলিছে গতিকে কাষ্টাৰ্ডখিনি ঢালি দিম গুলি মেলি থকা আপোনালোকক দেখাই থকা নাই আৰু ভালকৈ এইখিনি লৰাই লওঁ তাৰপিছত আৰু ধুনীয়াকৈ দিয়াৰ লগে লগে ডাঠ হৈ যায় নহয় মই এই কাষ্টাৰ্ডটো খাই খুব ভাল পাওঁ কিন্তু কাষ্টাৰ্ড খালে আকৌ ফল মূল লাগে কিন্তু সদায়তো ফল মূল অনা নহয় ন
আৰু এনেও কি হয়, গৰম দিনত অকণমান ফল মূলৰ দামটো বেছিয়ে থাকে। ইয়াতে যিহেতুকে মই নিজে বজাৰ সমাৰ কৰোঁ কাৰণে বুজোঁ আৰু বঙাইগাঁৱতে দেখোন মানে গৰমত ফল মূলবিলাকৰ দাম, কিন্তু ঠাণ্ডাতে আকৌ এতিয়া ধৰক আপেলৰ কেজি 100 টকা, 80 টকাটো পাব, বেটনাৰ কেজি 120 টকা, 100 টকাটো পাব। এনেকুৱা মই আকৌ কি কৰোঁ, 100 টকা বা 150 টকা দি 3-4টা ফল একেলগে মিলাই আনো। মানে ছোৱালীজনীক মাজে সময়ে খুৱাব লাগে, নিজেও খাব লাগে বাৰু, কিন্তু নিজে নাখালেওতো ছোৱালীজনীক অকণমান খুৱাব লাগে। সেয়া এতিয়া অকণমান ডাঠ হৈ আহিছে, অকণমান উতলিব দিম। তো ফ্ৰেণ্ড, এইখিনি কাষ্টাৰ্ড উতলি গৈছে, এতিয়া ফলখিনি দি দিম মই। গৰম দিনত কিন্তু এইখিনি ফ্ৰিজত থৈ খাবলৈ ভাল লাগে, ঠাণ্ডা হয়। এতিয়া কিন্তু এনেই থৈ দিলে ঠাণ্ডা হৈ যাব। এতিয়া আৰু বেছি উতলাই নাথাকোঁ আৰু অকণমান ঠাণ্ডা হ'ব। এনেকুৱা হৈছে, ঠাণ্ডা হ'লে ডাঠ হ'ব এইখিনি। তাৰপিছতে ইয়াত দেখিছেনে, কাজু কিচমিচ কেইটামানো দি দিছোঁ। এইটো অপচনেল হয়, মোৰ আছিলে কাৰণে দিছোঁ আৰু। মই আচলতে প্ৰতি মাহেই অকণমান অকণমান কৰি কাজু কিচমিচ এইবিলাক আনি থওঁ। মানে ফ্ৰেণ্ড, আমাকতো সকলো বস্তুৱেই দৰকাৰ, কিন্তু কি হয়, আমাৰ পইচা উপাৰ্জনটো চাই আমি চলিব লাগে, নহয় জানো? প্ৰতিটো বস্তু কেতিয়াবা অকণমান পায়স বনালে কাজু লাগে, কিচমিচ লাগে। মই কি কৰোঁ, অকণমান ধৰক কাজু 50 টকা কাজু আনিলোঁ, 30 টকা মানে কিচমিচ আনিলোঁ। এনেকৈ কৰি আৰু ধৰক কিবা কিবি বনাই থাকিও ভাল পাওঁ, বনোৱা হয়েই খাবলৈ। আমাৰ বাহিৰে চাহিৰে যোৱা খোৱা বোৱাবিলাক বহুত কম, গতিকে ঘৰতে খাওঁ। ঘৰতে খালেতো বনাবই লাগিব, সেইকাৰণে অকণমান অকণমান কৰি যোগাৰ কৰোঁ। সেয়াই আৰু বহুতে ভাবিব পাৰে যে এইকণ বনাইছে, এইটো কিনো দেখাব লাগে নে, এইটোকে হেৰি কৰিব লাগে নে। যিহেতুকে আমি ভিডিঅ' কৰিবলৈ ফেচবুক পেজ এটা খুলিছোঁ বা ইউটিউব চেনেলটো খুলিছোঁ, তাৰ কাৰণে ভিডিঅ'বিলাক দিবই লাগিব বা শ্বেয়াৰ কৰিবই লাগিব। সেয়াই আৰু ঠিক আছে, এইখিনি ঠাণ্ডা হওক। তো ফ্ৰেণ্ড, এইয়া কাষ্টাৰ্ডখিনি ঠাণ্ডা হৈ গৈছে, দেখিছেনে? এতিয়া খাম আৰু ধুনীয়াকৈ বাতিতে লৈ খোৱা মানে দেখাই নাথাকোঁ আৰু আপোনালোকক। তাৰপিছতে এয়া ফুলকবি ভাজিম। ঠিক আছে, তেনেহ'লে আজি ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে এটা লাইক কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। সকলো ভালে থাকক, বাই বাই।